যে অসমত ৰাইজে এইবাৰ পুনৰবাৰ যি NDA চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিছে। এই জনাদেশ আমি আশীৰ্বাদ হিচাপে লৈ আগবাঢ়িব লাগিব আৰু কলিয়াবৰতো মোক পঞ্চমবাৰৰ বাবে একেৰাহে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। মই প্ৰতিজন কলিয়াবৰবাসীৰ শ্ৰীচৰণত মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি মোৰ প্ৰতি থকা মৰম চেনেহ আশীৰ্বাদ তাক শিৰত লৈ মই প্ৰত্যেকজন কলিয়াবৰবাসীৰ কাৰণে মই কাম কৰি যাম। যে অসমত ৰাইজে এইবাৰ পুনৰবাৰ যি NDA চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিছে। এই জনাদেশ আমি আশীৰ্বাদ হিচাপে লৈ আগবাঢ়িব লাগিব আৰু কলিয়াবৰতো মোক পঞ্চমবাৰৰ বাবে একেৰাহে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। মই প্ৰতিজন কলিয়াবৰবাসীৰ শ্ৰীচৰণত মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি মোৰ প্ৰতি থকা মৰম চেনেহ আশীৰ্বাদ তাক শিৰত লৈ মই প্ৰত্যেকজন কলিয়াবৰবাসীৰ কাৰণে মই কাম কৰি যাম। যে অসমত ৰাইজে এইবাৰ পুনৰবাৰ যি NDA চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিছে। এই জনাদেশ আমি আশীৰ্বাদ হিচাপে লৈ আগবাঢ়িব লাগিব আৰু কলিয়াবৰতো মোক পঞ্চমবাৰৰ বাবে একেৰাহে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। মই প্ৰতিজন কলিয়াবৰবাসীৰ শ্ৰীচৰণত মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি মোৰ প্ৰতি থকা মৰম চেনেহ আশীৰ্বাদ তাক শিৰত লৈ মই প্ৰত্যেকজন কলিয়াবৰবাসীৰ কাৰণে মই কাম কৰি যাম। যে অসমত ৰাইজে এইবাৰ পুনৰবাৰ যি NDA চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিছে। এই জনাদেশ আমি আশীৰ্বাদ হিচাপে লৈ আগবাঢ়িব লাগিব আৰু কলিয়াবৰতো মোক পঞ্চমবাৰৰ বাবে একেৰাহে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। মই প্ৰতিজন কলিয়াবৰবাসীৰ শ্ৰীচৰণত মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি মোৰ প্ৰতি থকা মৰম চেনেহ আশীৰ্বাদ তাক শিৰত লৈ মই প্ৰত্যেকজন কলিয়াবৰবাসীৰ কাৰণে